ডাইনিং হলত যেন অপেক্ষা কৰি আছিল মৃত্যুদূত খোৱা নহ'ল দুপৰীয়াৰ আহাৰ শতিকাটোৰ আটাইতকৈ ভয়ংকৰ দুৰ্ঘটনাটোত এয়াৰ ইণ্ডিয়াৰ AI-171 ড্ৰিমলাইনাৰ বয়িং বিমানখন চূৰ্ণ বিচূৰ্ণ হোৱাৰ প্ৰাক মুহূৰ্তত খুন্দা মাৰিছিল বিমানবন্দৰৰ সমীপতে থকা BJ মেডিকেল কলেজৰ ছাত্ৰাবাসত দুপৰীয়া প্ৰায় 1:40 সংঘটিত এই ঘটনাৰ সময়ত ছাত্ৰাবাসটোৰ আৱাসীসকলৰ একাংশ ব্যস্ত আছিল ভোজন কক্ষত মধ্যাহ্ন ভোজন গ্ৰহণত এনে সময়তে ছাত্ৰাবাসটোত বিকট শব্দ কৰি প্ৰচণ্ড খুন্দা মাৰে বিমানখনে এই ঘটনাত বহুসংখ্যক কৰ্মী আৰু কনিষ্ঠ চিকিৎসক আহত হয় অৰ্ধশতাধিক হতাহত হোৱাৰ আশংকা কৰা হৈছে এই ছাত্ৰাবাসটোৰ পৰা 30 জন আৱাসীক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে আটাইৰে অৱস্থা সংকটজনক আৰু বহু আহতক ছাত্ৰাবাসটোৰ চৌহদতে চিকিৎসা আগবঢ়োৱা হৈছে যিসকল কনিষ্ঠ চিকিৎসক আৰু চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ ডাইনিং হলত আছিল তেওঁলোক আটাই ভয়াৱহ দুৰ্ঘটনাটোত হতাহত হয় ঘটনাৰ পাছতে ছাত্ৰাবাসটোত উদ্ধাৰ অভিযান চলোৱা হয় ইপিনে বিমানবন্দৰৰ সমীপৰ মেঘানী নগৰত সংঘটিত হৈ দুৰ্ঘটনাটো উল্লেখ্য মেঘানী নগৰ নামৰ অঞ্চলটো হৈছে আহমেদাবাদৰ অতি ঘন বসতিপূৰ্ণ অঞ্চল এনে অৱস্থাত বিমানখন ভাগি পৰাৰ পাছতে সৃষ্টি হোৱা অগ্নিকাণ্ডত অঞ্চলটোৰ বহু বাসিন্দা হতাহত হোৱাৰ আশংকা কৰা হৈছে দুৰ্ঘটনাটোৰ পাছতে হোৱা অগ্নিকাণ্ডত অঞ্চলটোৰ বহু বাসিন্দাৰ সা সম্পত্তি জুইত সম্পূৰ্ণৰূপে ভস্মীভূত হয় নিউজ টেক্স ৰিপৰ্ট নতুন সংবাদ কোটক মহিন্দ্ৰা জীৱন বীমা পৰিয়ালৰ সুৰক্ষা আঁচনি জাগৃত শাখা কাৰ্যালয়ত উন্নয়ন বিষয়া প্ৰয়োজন হৈছে ইচ্ছুক ব্যক্তিসকলে জাগৃত শাখা কাৰ্যালয়ত যোগাযোগ কৰিব পাৰে আমাৰ দূৰভাষ নম্বৰ 8638265662 অতি শীঘ্ৰে যোগাযোগ কৰক